বাহন আজি জব্দ কৰিছে আৰক্ষী বন বিভাগে আৰক্ষী সহযোগ লৈ পিনে কিয় হেৰি কৰিবলগীয়া হ'ল জব্দ কৰিবলগীয়া হ'ল তাৰ বিষয়ে ক'ব না চাওক আমি আপোনাৰ প্ৰতিটো বছৰত আমাৰ ইয়াত গৰাখহনীয়া আৰু বানপানী আমাৰ বিধ্বস্ত কৰি ৰাখে আজি শ বিঘা আমাৰ গৰাখহনীয়া কবলত আমি গোটেই ৰাইজ আমি শংকিত হৈ থাকোঁ তেনেস্থলত তেনেকুৱা এটা অঞ্চলত চৰকাৰে পাৰ্মিশ্যন দিছে যে তেওঁলোকক 70,000 CM তেওঁলোকক পলস কাটি নিবৰ বাবে অনুমোদন দিছে সেইটো আপোনাৰ গণপতি যিটো আপোনাৰ এই 4 লাইনৰ কাম চলি আছে তাৰ কাৰণে তেওঁলোকে সেই পাৰ্মিশ্যনটো দিছে কিন্তু আমাৰ ৰাইজৰ এটা কথা হ'ল মানে আমি তেওঁলোকক এটা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰক যে আপোনালোকে অবৈধভাৱে পলসৰ যি সিন্ডিকেট আজি 70,000 CM তেওঁলোকে টিপি কাটি তেওঁলোকে লাখ লাখ মানে আজি 50 বিঘাৰো ওপৰত তেওঁলোকে পলস কাটি ইয়াৰ পৰা লৈ গৈছে আজি আপোনালোকে চাওক আমি 2 মাহৰ আগত আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকৰ যিটো আপোনালোকে পাৰ্মিশ্যন আপোনালোকক যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে দিছিলে এই যিখন আপোনালোকক অনুমতি প্ৰদান কৰিছিলে আমাক এখনক দেখাওক কিন্তু আজি আমি গম পাইছোঁ যে তেতিয়া আমি গম নাপালোঁ কিন্তু আজি গম পালোঁ যে 70,000 CM তেওঁলোকক পলস কাটি নিয়াৰ এটা অনুমোদন দিছিলে কিন্তু আজি আমি দেখিব পাইছোঁ যে তেওঁলোকক আমি আজি ধৰিব আহিলোঁ কিয় তেওঁলোকে ইয়াত নিজৰ যিটো কোম্পানীৰ মাটি নিয়াৰ লগতে তেওঁলোকে বাহিৰত মাটি বিক্ৰী তেওঁলোকৰ যিটো সিন্ডিকেট চলি আছে আজি আমি হাতেলতে সেই গাড়ীখন আমি ধৰিবলৈ সক্ষম হৈছোঁ আমি ৰাইজে শংকিত হৈছোঁ যে তেওঁলোকে কোম্পানীৰ নামত ব্যৱসায় চলাই আছে আৰু এই ব্যৱসায়ীকেইজনে কাক কিমান টকা পইচা লেনদেন কৰি তেওঁলোকে এই সিন্ডিকেটটো চলাই আছে কিন্তু আমি তেওঁলোকক পুনে আমি সকীয়াই দিছোঁ যাতে এনেকুৱা এটা অঞ্চল যিটো অঞ্চলত আমাৰ গৰাখহনীয়া ভয়াৱহ ৰূপত আমি যেনেকৈ শংকিত বা ভয়ত আমি ইয়াত কেঁকুৰা হৈ থাকোঁ সেই সময়ত তেওঁলোকে কিন্তু আমাৰ ইয়াত ঘূৰি কোনেও নাচায় আৰু আমি প্ৰশাসনকো আমি এইখিনি কথা আমি দাবী কৰি আছিলোঁ যে আমাৰ ইয়াত পলস কটা বন্ধ কৰিব লাগে বুলি আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ লিখিতভাৱেও তেওঁলোকক আমি জনাইছিলোঁ কিন্তু তেওঁলোকে আজিলৈকে কিন্তু এইখিনি নিৰাময় কৰি দিব নোৱাৰিলে আজি আমি হাতেলতে পাই আমি তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিজন ৰেঞ্জাৰ তেওঁ পংকজ বৰা তেওঁক আমি ফোন কৰিছোঁ যে তেওঁ এজন আমাৰ জনপ্ৰতিনিধি হয় কিন্তু তেওঁ আমাৰ গোটেই যিমান নাম্বাৰ আছে মানে ব্লেক লিষ্টত তেওঁ ভৰাই দিছে যিটো নাম্বাৰ ফোন মাৰিলে বিজিহে দেখাই থাকে তেনেকুৱা এজন বিষয়ে আমি কিন্তু এই ডিব্ৰুগড় অঞ্চলত আমি নিবিচাৰোঁ কাৰণ আপোনালোকে দেখিছে বন বিভাগৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কি হোৱা নাই এই আমাৰ ডিব্ৰুগড় অঞ্চলত গৰাখহনীয়াৰ পৰা আমি ভয়ত থাকিবলগীয়া হয় আপোনালোকে জানে যে বানপানীৰ সময়ত আমাৰ যিমানবোৰ খেতি বাতি নষ্ট হয় আপোনালোকে সেইখিনিও জানে আপোনালোকে নিজেই পৰিদৰ্শন কৰি আপোনালোকে নিউজো কৰিছে তেনেস্থলত তেনেকুৱা প্ৰতিনিধি এজনে যেতিয়া আমাৰ ৰাইজৰ যেতিয়া নাম্বাৰবোৰ ব্লক কৰি ৰাখে তেতিয়াহ'লে আমি কাক বিচাৰি যাম কোন আহিব আমাৰ কাষত সেইখন চকীত বহি থকা তেওঁৰ যোগ্যতা নহয় বুলি কওঁ ডিএফঅ'ক এই বিষয়ে জনোৱা হৈছিলে নেকি ডিএফঅ'ক আমি ফোন যোগেৰে আমি ইয়াৰ পৰাতো আমি তেওঁক গৈ পিনে মাতি আহিব নোৱাৰোঁ ফোন যোগেৰে আমি তেওঁক কণ্টেক্ট কৰিব বিচাৰিছিলোঁ কিন্তু তেওঁ বিজি লিষ্টত ভৰাই থৈছে আমাৰ মানে এইটো এটা মোবাইলত এটা ছিষ্টেম আছে আননোন নাম্বাৰ গোটেই ব্লক লিষ্টত তেওঁ ভৰাই থৈছে এই দুষ্ট চক্ৰৰ লগত কোন ব্যক্তি জড়িত হৈ আছে বুলি ভাবে এই দুষ্ট চক্ৰত মানে যিকেইজন মানুহ ব্যক্তি আছে বুলি আপোনালোকে যিটো প্ৰশ্ন কৰিছে সেইটো আমি কিন্তু ডাইৰেক্ট পোনপটীয়াকৈ আমি গণপতি কোম্পানীক আমি ইয়াৰ অভিযোগ দিম তেওঁলোকৰ নেতৃত্বত হৈ আছে তেওঁলোকে দিয়া যিজনক ঠিকাদাৰ চাব কণ্টেক্টত দিছিলে তেওঁ কৰি আছে এই 2 নম্বৰ আৰু আমি কৈছোঁ ৰাইজে আমাৰ এটা সিদ্ধান্ত হ'ল আমাক যেতিয়ালৈকে তেওঁলোকে এই সিদ্ধান্তটো যিটো বাহিৰত যিখিনি পলস পেলাই তেওঁলোকে বিক্ৰী কৰি আছে এই সিদ্ধান্তটো আমি প্ৰশাসনক জনাইছোঁ আৰু যেতিয়ালৈকে তেওঁলোকে এই বিষয়টো যদি তেওঁলোকে আমাক নজনায় বা একশ্যন নহয় তেতিয়ালৈকে আমি কিন্তু ইয়াৰ গণপতিক মাটি কাটিবলৈ নিদিম আহিছে চাগে যে ৰাতিও ইয়াৰ পৰা মাটি পলস চুৰি কাৰ্য চলি আছে আৰু এই চুৰি কাৰ্য কৰিছে কোনে যাৰ ডাম্পাৰ আছে যাৰ JCB আছে ইয়াত LNT আছে সেইসকলে কৰিছে আজি গণপতিহে কাটি আছে ইয়াত বেলেগ মানে কোনো সোমোৱা নাই গণপতিয়ে কৰি আছে 2 নম্বৰ আৰু 2 নম্বৰ কৰিবৰ কাৰণে তেওঁলোকক ইয়াত অনা হৈছিলে নেকি তেওঁলোকেতো আমাৰ অসমৰ নহয় তেওঁলোকে ভাৰতৰ বাহিৰৰ হয় ভাৰতৰ হয় কিন্তু তেওঁলোকে আহি ইয়াত তেওঁলোকক যিটো ৰাস্তা বনাবলৈ সেইটোতো অলৰেডি আমি দেখিছোঁ তাত আৰ্ট ফিল্মৰ কামেই নাই তেওঁলোকে সেই কি কৰিছে প্ৰশাসনক মেনেজ কৰি তেওঁলোকে এই পলসবোৰ ৰাতিয়ে দিনে কাটি তেওঁলোকে বাহিৰত পেলাই পইচা ঘটি আছে
আমাৰ ল'ৰা কিন্তু কেৰেলা বেঙেনাত কাম কৰি আছে। চাওক আমাৰ সংস্থাপন নাই, ইমান দুখৰ কথা। সেইকাৰণে মই কৈছোঁ চাওক, যিটো গাইডলাইন তেওঁলোকক দিছে, আমি জনামতে যিটো গাইডলাইন যে পলস কাটোতে 3 ফুটৰ তলত কাটিব নোৱাৰে। আপোনালোকে দেখিছে JCB L&Tখন দেখি নাপায়, ইমান দকৈ খান্দিছে। যিটো দ খান্দিছে সেইটো দহত যদি পানী আহে, বাঢ়ি যদি আহে, এইটো লিগত যদি আহে, আমাৰ গোটেই গাঁও ধ্বংস হ'ব। আমি সেইকাৰণে সকীয়াই দিছোঁ, তেওঁলোকে এনেকুৱা কাম কৰিব নালাগে। আৰু প্ৰশাসনকো কৈছোঁ, তেওঁলোকক উচিত শিক্ষা দিয়ক, উচিত শিক্ষা বিচাৰিছোঁ আমি ৰাইজে। ঠিক আছে।